PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে যদি আপুনি আবেদন কৰিছিলে আপোনাৰ বাবে এটা ভাল খবৰ আছে। যোনসকলে PM বিশ্বকৰ্মা আঁচনি যিহেতু 2024 চনৰ পৰাই ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছিল আৰু বৰ্তমান ট্ৰেইনিঙো হৈ আছে আৰু আপোনালোকে যদি 2024 চনত বা 2025 চনত PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে আবেদন কৰিছিলে আপোনালোকৰ যোনসকলে PM বিশ্বকৰ্মাৰ ট্ৰেইনিং আপোনালোকে ট্ৰেইনিঙো যোনটো হৈছিলে চৰকাৰী ফালৰ পৰা ট্ৰেইনিংটো যদি আপোনালোকে কৰিলেগৈ তেতিয়া আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। PM বিশ্বকৰ্মা আঁচনিৰ যোনসকলে ট্ৰেইনিং কমপ্লিট কৰিলে তেওঁলোকৰ PM বিশ্বকৰ্মা আঁচনিৰ বৰ্তমান পইচা সোমোৱা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ যোনখন মেৰিট লিষ্ট হয় PM বিশ্বকৰ্মা আঁচনিৰ যোনখন আপোনালোকৰ লিষ্ট হয় চৰকাৰীভাৱে ওলোৱা লিষ্টখনো বৰ্তমান প্ৰকাশ পাইছে আৰু আপোনালোকে যদি ইয়াৰ কাৰণে আবেদন কৰিছিলে তেতিয়া PM বিশ্বকৰ্মাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপুনি আপোনাৰ নিজৰ যোনটো ষ্টেটাছ হয় সেই ষ্টেটাছটো চাব পাৰিব আৰু ষ্টেটাছটো চাবলৈ প্ৰথম আপোনালোকে দুটা অপশ্যন আছে। এটা আপোনাৰ যোনটো অনলাইন এপ্লাই কৰা সময়ত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ পাইছিলে সেই এপ্লিকেশ্যন নাম্বাৰটো দি আপোনাৰ নিজৰ ষ্টেটাছটো চাব পাৰিব আৰু এটা অপশ্যন আছে আপোনালোকৰ PM বিশ্বকৰ্মা আঁচনি আবেদন কৰাৰ সময়ত আপুনি যোনটো মোবাইল নাম্বাৰ দিছিলে আধাৰ লিংক থকা সেই নাম্বাৰটো দিও আপুনি আপোনাৰ নিজৰ ষ্টেটাছটো চাব পাৰিব। তো এই দুটা অপশ্যন দি আপুনি আপোনাৰ যোনটো PM বিশ্বকৰ্মা আঁচনিৰ পইচা হয় সেই পইচাটো সোমাইছে নাই আপুনি চাব পাৰিব আৰু এই PM বিশ্বকৰ্মা আঁচনিৰ পইচাটো আপোনালোকৰ এতিয়া বৰ্তমান প্ৰথম কিস্তি যোনটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট হয় বা প্ৰথম যোনটো আপোনালোকৰ কিস্তি হয় এইটো পইচা আপোনালোকে ঘূৰাব নালাগে। ফাৰ্ষ্ট কিস্তিটো সোমাইছে আৰু ফাৰ্ষ্ট কিস্তিটো আপোনালোকৰ টকা দিছে বৰ্তমান আপোনালোকৰ যোনসকলৰ ট্ৰেইনিং 6 দিন হৈছিলে আপোনালোকৰ 6 দিনৰ হিচাপত 500 টকাকৈ আপোনালোকৰ এটা ট্ৰেইনিঙৰ আপোনালোকৰ যোনটো খৰচ হয় সেই খৰচটো দিছে আৰু আপোনালোকৰ যোনটো গাড়ী ভাড়া খৰচ হয় সেই গাড়ী ভাড়াটো খৰচেদি মিলাই আপোনালোকৰ পইচাটো দিছে। তো যোনসকলে 8 দিন ট্ৰেইনিং কৰিছিলে তেওঁলোকৰ তাতকৈ অলপ বেছিও সোমাব পাৰে যিহেতু এদিনৰ ট্ৰেইনিঙৰ আপোনালোকৰ যোনটো খৰচ হয় সেইটো 500 টকাকৈ দিছে আৰু বাকী আপোনালোকৰ যোনটো অহা যোৱা খৰচ সেই দুটা মিলাই আপোনালোকৰ বেলেগ বেলেগকৈ পইচাটো দিছে। আৰু আপোনাৰ যদি এপ্লাই কৰিছিলে আপুনিও যদি তেতিয়া আপোনালোকে PM বিশ্বকৰ্মাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপুনি আপোনাৰ যোনটো নিজৰ মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰটো দি প্ৰথম লগ ইন কৰিব আৰু লগ ইন কৰি লৈ আপুনি তাৰ যোনটো টেক ষ্টেটাছৰ অপশ্যন আছে টেক ষ্টেটাছত গৈ আপুনি আপোনাৰ নিজৰ যোনটো ষ্টেটাছ হয় সেই ষ্টেটাছটো চাই ল'ব পাৰিব।